মই ভয় খাই আছো নেকি? মুকতো এবিলাকে কোনো ভয় খুৱাব নোৱাৰে। শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ। কেইদিনমানৰ পৰা কংগ্ৰেছ দলৰ যিবিলাক নেতা তেওঁলোকে কৈ আছিলে যে মোৰ বোলে ক'ৰবাত বেনামী 12,000 বিঘা মাটি আছে। মই কোৰ্টত এটা কেছ দি দিছো যাতে তেওঁলোকে লিষ্টখন কোৰ্টতে দিব পাৰে। তেওঁলোকক মই সহায় কৰি দিছো যাতে তেওঁলোকে মোৰ সম্পত্তিৰ লিষ্টখন কোৰ্টত দিব পাৰে, আৰু যদি দিব নোৱাৰে 500 কোটি টকা মোক দিব লাগিব। এইটোৱে হৈছে গোচৰ। সাম্প্ৰদায়িক মানে কি? মইতো কাৰ এগেইনষ্টত আছো আপোনালোকে জানেই। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো কলা মানে কলা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লো? মই ভয় খাই আছো নেকি? গতিকে মুকতো এবিলাকে কোনো ভয় খুৱাব নোৱাৰে। আজি কেছ দিয়াৰ পিছতো মই মিটিঙত কি ক'লো? গতিকে শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক, বুঢ়া আঙুলি বাছ।